Hello everyone, আজি এটা নতুন আৰু ইম্পৰ্টেন্ট টপিক লৈ আহিছো যিসকলে এসএটিৰ আন্ডাৰত 2 বছৰীয়া ডিএলএড কোৰ্স লৈ আছে তেখেতসকলে হয়তো গেটো যে ৰিসেন্টলি এসএটিৰ পৰা ৰিক্সা এপক লৈ এটা নোটিফিকেশন আহিছে সো এটো কি বস্তু হয় আৰু এটো কেনেকৈ কৰিব লাগিব আৰু লগতে ইয়াৰ ফুল পিডিএফৰ বিষয়ে এই ভিডিওতে মই আলোচনা কৰিম সো উইদাউট এনি ডিলে লেটস স্টার্ট দা ভিডিও ओके এতিয়া মই এসএটি এ দিয়া নোটিফিকেশনখন আপোনালোকক দেখিবলৈ লৈছো ओके ইয়াত কৈছে যে দীক্ষা এপৰ বিষয়ে আপোনালোকে নিশ্চয় জ্ঞাত ইয়াত প্ৰায় 10000ৰ অধিক ই কন্টেন্ট আছে তাৰে বেছিভাগ ই কন্টেন্ট কিউআৰ কোডৰ সৈতে সংযুক্ত কৰা হৈছে গতিকে এই ই কন্টেন্ট সমূহৰ ওপৰত ডিএলএডৰ 2nd আৰু 4th সেমিস্টাৰৰ প্ৰতিজন শিক্ষাৰ্থীয়ে একোটাকৈ সাৰ্ভে কৰি এট লিষ্ট অৰ্থাৎ কম হলেও 20টা কৈ ই কন্টেন্ট এক্সপ্লোৰ কৰি নিৰ্ধাৰিত ফৰমেটত ফিল আপ কৰি ৰিপোৰ্ট আকাৰত নিজৰ ইনষ্টিটিউটৰ প্ৰিন্সিপালক জমা দিব লাগিব আৰু জমা দিয়াৰ লাষ্ট ডেট হয় 15 জুন 2025 ওকে আৰু লগতে এই এক্টিভিটিটোক এটা অ্যাসাইনমেন্ট ৰূপত গণ্য কৰিব কৈছে সো এখিনি আছিল এই নোটিফিকেশনখনত আৰু ফৰমেটখন এনেকুৱা ধৰণৰ হ'ব যিখন ফিল আপ কৰিব লাগিব সেইখন হ'ব এনেকুৱা ধৰণৰ ইয়াত থাকিব সিৰিয়াল নাম্বাৰ নেম অফ দা ষ্টুডেন্ট সেমিস্টাৰ ৰোল নাম্বাৰ নেম অফ ই কন্টেন্ট এক্সপ্লোৰড ক্লাস সাবজেক্ট আৰু তাৰ বিষয়ে 3-4টা বাক্যত লিখিব দিছে ওকে সো এটো মই ফিল আপ কৰি দেখাইছো আপোনালোকক যেহেতু এটো এটা অ্যাসাইনমেন্ট আকাৰত লিখিব কৈছে হে আপুনি ফ্ৰন্ট পেজটো দিবই লাগিব তাত আপোনাৰ কলেজৰ নাম থাকিব সাবমিটেড টু সাবমিটেড বাই এইবোৰ লিখিব লাগিব এতিয়া হু নেক্সট টপিক লৈ যে এই ফৰমেটটো কেনেকৈ ফিল আপ কৰিম ইয়াত মই এটা ডেমো আকাৰত দেখাবলৈ লৈছো যত দিয়া আছে সিৰিয়াল নাম্বাৰ অৰ্থাৎ ক্ৰমিক নং নেম অফ দা ষ্টুডেন্ট ইয়াত আপোনাৰ নাম হ'ব সেমিস্টাৰ 2nd নে 4th সেমিস্টাৰ কোনটো হয় হেতু হ'ব ৰোল নাম্বাৰ হ'ব নেম অফ ই কন্টেন্ট এক্সপ্লোৰড অৰ্থাৎ আপুনি দীক্ষা এপৰ কোনটো কন্টেন্ট লব বিচাৰিছে সেই কন্টেন্টৰ নাম ইয়াতে লিখিব লাগিব আৰু তলত পিকচাৰ দিলে ভাল নেক্সট আহিল আমাৰ ক্লাস অৰ্থাৎ শ্ৰেণী কোন শ্ৰেণীৰ হয় পাৰ্ট 2 সাবজেক্ট অৰ্থাৎ এই পাৰ্টটো কোনটো সাবজেক্টৰ হয় তাৰ পিছতে কৈছে যে ৰাইট ইন ব্রিফ 3 or 4 সেন্টেন্স এবাউট দা কন্টেন্ট অৰ্থাৎ আপুনি যে এই কন্টেন্টটো লৈছে সেই কন্টেন্টৰ ওপৰত 3-4টা মান বাক্যত কিছু লিখিব কৈছে ওকে সো এনেকে 20টা মান কৰিব দিছে তাৰে মই দুটা আপোনালোকক দেখাইছো আপোনালোকে একেবাৰে কপি নকৰিব যেনেকুৱা 2 নম্বৰত লিখিছো মই কাম লিটল চিলড্ৰেন এটো ক শ্ৰেণীৰ হয় ইংলিশ সাবজেক্টৰ হয় আৰু এই পাঠটোৰ বিষয়ে অলপ লিখিছো ইয়াত সো এনেকৈ 20টা মান কৰিব দিছে সো আজিৰ ভিডিওৰ মেইন কথাটো হল যে যদি কোনোবাই এই পিডিএফ খন পাব বিচাৰে তেন্তে ভিডিওৰ ডেসক্ৰিপচনত দিয়া WhatsApp নম্বৰত এটা মেসেজ কৰক আৰু আপোনাৰ নেম ৰোল নাম্বাৰ সেমিস্টাৰ সেন্ড কৰক মই একদম আপোনাৰ ফুল ফৰমেট প্ৰস্তুত কৰি পিডিএফ সেন্ড কৰিম যত আপোনাৰ নাম ৰোল নাম্বাৰ সকলো ইনক্লুড থাকিব কেৱল মাত্ৰ প্ৰিন্ট কৰি জমা দিলে হৈ গল আৰু কষ্ট কৰিব নালাগে যেহেতু বেছি সময় নাই লাষ্ট ডেট 15 তাৰিখ গতিকে সোনকালে মোৰ লগত যোগাযোগ কৰক আৰু পিডিএফ লাভ কৰক বেলেগ কোনো কষ্ট কৰাৰ প্ৰয়োজন নাই সো আজিৰ ভিডিওত এইখিনিয়ে যদি আপোনালোকক ভিডিওটো ভাল লাগিছে বা ভিডিওটোৰ পৰা উপকৃত হৈছে বুলি ভাবে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো টিল দেন থ্যাংক ইউ হ্যাভ এ গুড ডে